নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ 3 পৰা 6 বছৰৰ শিশুৰ বিভিন্ন ধৰণে কেনেকৈ বিকাশ হয়। 3 পৰা 4 বছৰৰ শিশুটোক আমি প্ৰথমতে এনেকুৱা ধৰণৰ কিছুমান তাৰ বিকাশৰ পৰিমাণ চাব লাগিব, কিমানখিনি আগবঢ়া। আমি এনেকুৱা ধৰণৰ কিছুমান ছবি অঁকাব দিব পাৰোঁ, অঁকাই পকাই থাকিব দিব পাৰোঁ। তাৰপাছত আমাৰ 3 পৰা 4 বছৰটোক আমি যিকোনো এটা পেঞ্চিল হাতত যদি ধৰিব পৰা হৈছে, তেতিয়াহ'লে যিকোনো বস্তু এটা অঁকাই পকাই কিবা এটা আকাৰ ল'ব পাৰোঁ। তাৰপাছত আমাৰ 4 পৰা 5 বছৰৰ শিশুটোক আমি এনেকুৱা ধৰণৰ কালাৰ কৰিব দিব পাৰোঁ। নহয়তোবা আমি এনেকুৱা যে পাতবিলাক দেখিছে ঘৰত থকা, আমি সেই পাতত আজিকালি 10-15 টকাত আঠা পায়, সেনেকুৱা আঠা এটা এখন কাগজত যদি আমি পেষ্ট কৰি দিওঁ আৰু শিশুটোক আমি পাতবিলাক লগাব দিওঁ, ইয়াৰে সৰু ডাঙৰকৈ মিলাই ধুনীয়াকৈ সৰুকেইটা এক চাইড কৰি ডাঙৰকেইটা এক চাইড কৰি আমি এনেকৈ লগাব দিয়া হয়, তেতিয়া তাৰ বৌদ্ধিক বিকাশ হয় কি যে সি মানে বুজি পাইছে বাচ্ছাটোৱে যে সৰু আৰু ডাঙৰৰ মাজত ডিফাৰেঞ্চটো বুজি পায়, আৰু এইটো হৈছে আমাৰ বৌদ্ধিক বিকাশ। গতিকে এনে ধৰণৰ আমাৰ কিছুমান খৰচ নোহোৱাকৈ আমাৰ 3 পৰা 6 বছৰৰ শিশুখিনিক আমি এনেকুৱা মজবুত শিক্ষাখিনি আগে প্ৰথমে আমি দিব লাগে। এইখিনি শিক্ষা নহয়, একচুৱেলি এইখিনি এটা শিক্ষা পাবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে মানে জ্ঞান দিয়া হয়, আৰু এই জ্ঞানৰ জৰিয়তে শিশুটো 6 বছৰ পাছৰ পৰাহে শিক্ষিত হ'বৰ কাৰণে আৰম্ভ কৰিব। সেইটো কাৰণে আমি অংগনবাড়ীত এইবিলাক কৰোঁ, আৰু আপোনালোকক ভালদৰে অৱগত কৰাবৰ কাৰণে আমি এই ভিডিঅ'বিলাক আপোনালোকৰ মাজত দি আছোঁ। এতিয়া 3 পৰা 4 বছৰৰ শিশুখিনি এইখিনি কাম কৰিব, আঠা লগোৱা বা পেষ্ট কৰা বা কাগজ কাটি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহ বা প্ৰধানমন্ত্ৰী বা এনেকুৱা ধৰণৰ কিছুমান চিনাক্ত কৰিবৰ কাৰণে আপোনালোকে আঠা লগাই দিব পাৰে, সিহঁতক ক'ব পাৰে, সেইটো এটা শিক্ষাই হয়। আৰু এইটো শিক্ষা হয় মানে এটা খেলাৰ নিচিনা, এটা খেলা ধূলাৰ মাজেৰে যে কিতাপখন আগত নিদি কিনে আমি এনেধৰণৰ শিক্ষাৰে আগবঢ়াই নিব পাৰোঁ। আৰু নেক্সট আমাৰ 5 পৰা 6 বছৰৰ শিশুবিলাকে অলপ ভাল শিক্ষিত হয়, আৰু সেইকাৰণে সিহঁতে মানে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰে যে এটা যদি ছবি আঁকি লয়, আম এটা আঁকি লয়, আৰু সেই আমটোৰ ওপৰত সিহঁতে সম্পূৰ্ণ ৰং কৰিব পৰা সিহঁতৰ জ্ঞান আহৰণ কৰিব পৰা মগজুৰ বিকাশ হয়। সেইকাৰণে আমি এনেকুৱা ডিফাৰেঞ্চ কৰি শিক্ষাবিলাক দিয়া হয়। 4 পৰা 3 বছৰৰ শিশুটোক আমি পেঞ্চিলটো ধৰিব দিওঁ, তাৰ ইচ্ছামতে যেনেকৈ অঁকায় তেনেকৈ এটা আকৃতি আমি লৈ লওঁ আগত, আৰু সেইটো আকৃতি দেখাই কৰিবলৈ আমি তেওঁলোকক প্ৰস্তুত কৰোঁ। তাৰপিছত আমি 4 পৰা 5 বছৰৰখিনিক এনেকৈ আমি পেষ্ট কৰিব দিওঁ, কিছুমান ফটো মানে চিনাক্ত কৰাৰ কাৰণে আমি পেষ্ট কৰিব দিওঁ, যে এইটো লগাৰ পিছত আমি মুখেৰেও কওঁ যে এইটো হয়। নেক্সট আমাৰ 5 পৰা 6 বছৰৰখিনিক আমি সম্পূৰ্ণকৈ এটা ছবি আঁকি কালাৰ কৰিব দিওঁ, কাৰণ সেই শিশুটো পঢ়াৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হয়। সেইটো কাৰণে আমি তাক মানে হেৰি কৰিব দিওঁ, সম্পূৰ্ণ কামটো কলজ বনাব দিওঁ, বা এনেকুৱা ধৰণৰ ক খ ABCD এইবিলাকৰ ওপৰত আমি তাক আঁকিবৰ কাৰণে লিখিবৰ কাৰণে আমি প্ৰস্তুত কৰি লওঁ। গতিকে আপোনালোকক মই এইটোৱে ভিডিঅ' দিছোঁ যে অংগনবাড়ীত এনেকুৱা ধৰণৰ শিক্ষাবিলাক যদি শিশুবিলাকক বঞ্চিত কৰে, তেতিয়াহ'লে আপোনালোকৰ শিশুবিলাকক প্ৰেছাৰ দি বেলেগ স্কুলত পঠোৱাৰ পিছত আপোনালোকে সেই ফল যিটো বিচাৰি আগুৱাই যাব বিচাৰিছে শিশুটোক লৈ, তেনেকুৱা ধৰণৰ ফলটো নাপায়। গতিকে প্ৰথমে আপোনালোকে অংগনবাড়ীত এনেকুৱা ধৰণৰ জ্ঞানবিলাক আহৰণ কৰিবলৈ শিশুটোক প্ৰস্তুত কৰি লওক, আৰু তাৰ পাছত আপোনালোকে এনেকুৱা ভাল স্কুল এখন বিচাৰি আপোনালোকে 6 বছৰ পাছত শিশুটোক নাম লগাই দিয়ক। এইটো হৈছে আমাৰ অংগনবাড়ীৰ ছিষ্টেম। শিক্ষা ল'বৰ বাবে কিছুমান জ্ঞান আহৰণ কৰে, কিছুমান নহয়, আমাৰ চৌদিশৰ জ্ঞান আহৰণ কৰিব পৰা আমাৰ কিছুমান ৰুটিন আছে, আমি ভাগ কৰি কৰোঁ। 3 পৰা 4 বছৰ, 4 পৰা 5 বছৰ, আৰু 5 পৰা 6 বছৰ, এই 3টা ক্লাছ আমাৰ অংগনবাড়ীত হয়, আৰু এনেকৈ আমি ভাগমতে আমি সেই শিশুবিলাকক আমি বয়স অনুসাৰে শিকাওঁ। গতিকে আজিলৈকে ভিডিঅ'টো এৰিছোঁ। আপোনালোকক এইখিনি মেছেজ মই এইকাৰণে দিছোঁ যাতে আপোনালোকে এই শিশুবিলাকক অংগনবাড়ীৰ পৰা বঞ্চিত নকৰে। ধন্যবাদ।